চাচোন এইবিলাক তাৰ চাৰ গোটেই কাটছে এইবিলাক কাটছে তাৰপিছত এইটো বাকচটো খুলি এইগিলা বস্তু ওলাই দিছে তাৰপিছত এই তাৰবিলাক কাটছে এই এটা তার এইবিলাক তার চাৰ কাটি কিং কেজি লৈ দিছে কি হেৰি এইবিলাক বস্তু কেইটা বেটাৰী আছে জানাত 5টা আছিল হৰভোগত বেটেৰী চুৰি ঘটনা চুৰে চুৰি কৰিলে ইলেক্ট্ৰিক বাহনৰ 5টা বেটেৰী হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত 2 নং কামাৰগাঁও গাঁও পঞ্চায়তৰ চৌহদৰ পৰা যোৱা নিশা এখন ইলেক্ট্ৰিক বাহনৰ পৰা চুৰি হয় 5টা বেটেৰী স্বচ্ছ ভাৰত মিছনৰ ফালৰ পৰা কামাৰগাঁও গাঁও পঞ্চায়তলৈ আগবঢ়া এখন জাবৰ জোথৰ পেলোৱা বাহনৰ পৰা চুৰি হয় বেটেৰী কেইটা স্বচ্ছ ভাৰত মিছনে আগবঢ়োৱা উক্ত বাহনখনে ৰাইজৰ সেৱা আগবঢ়োৱাৰ আগতে চুৰে সংঘটিত কৰিলে উক্ত বেটেৰী চুৰিকাণ্ড চুৰৰ দিশিৰ হিলনিত হাৰি যাব পৰা নাই ইলেক্ট্ৰিক বাহনৰ বেটেৰী উল্লেখ্য যে একে নিশাই বঙাইগাঁও জিলাৰ মানিকপুৰৰ ফাগুনাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো চুৰে এক চুৰিকাণ্ড সংঘটিত কৰি চুৰি কৰি নিয়ে সৌৰ শক্তি উৎপাদনত ব্যৱহৃত কৰিবলৈ অনা 8টা বেটেৰী ইতিমধ্যে কামাৰগাঁও গাঁও পঞ্চায়ত কৰ্তৃপক্ষই ঘটনাৰ সবিশেষ জনাই হৰভোগ থানাত এক এজাহাৰ দাখিল কৰিছে নমস্কাৰ মই 2 নং কামাৰগাঁও গাঁও পঞ্চায়তৰ জিআৰএছ হয় আজি অফিচত আহি আমি খবৰ পালো চৰকাৰে দিয়া জাবৰ জোথৰ পেলোৱা গাড়ীৰ বেটাৰী 4-5টা বেটাৰী আছিল যোৱা ৰাতি চুৰি হৈ গৈছে আমি অফিস স্টাফৰ পৰা গাঁৱৰ মুখিয়াল কেইজন মাতি আনি আমি কথাষাৰ জনালো থানাতে জনোৱাৰ ব্যৱস্থা কৰা হৈছে যদি প্ৰশাসনে বা হৰভোগ থানাৰ পৰা ইনকুৱাৰী কৰি আমাৰ চৰকাৰী যেহেতু 15 দিন আগত বেটাৰী কেইটা দিছে গাড়ীৰ লগতে আছিল গাড়ীটো দিছে বেটাৰী কেইটা যদি ওলাই দিয়ে আমাৰ ভাল হলা হয় গাড়ীখন কিমান দিন আগত দিছে 15 দিন আগত দিছে চুৰি হোৱা বেটাৰী কেইটাৰ বজাৰ মূল্য আনুমানিক কিমান বেটাৰী কেইটা একচুয়ালি আমি দেখা নাই 4-5টা বেটাৰী আছিল দাম কিমান হিটো আমি নাজানো চুৰি হোৱাটো একচুয়ালি আমি আমাৰ পিয়নে ফোন কৰিছে ফোন কৰাৰ লগে লগে আমি মানে অলপ পিছতে আহিছো আহি গম পালো যেনেকুৱা হেৰি হৈছে চুৰি হৈছে তো এটা বেয়া কাম হৈছে এতিয়া এটো যাতে প্ৰশাসনে আমি জনাৰ ব্যৱস্থা কৰি আছো এতিয়া তো প্ৰশাসনে যাতে বস্তুটো অলপ হেৰি কৰি ধৰিব পাৰে সেই কাৰণে প্ৰশাসনক অনুৰোধ জনাম হৰভোগৰ পৰা উদয়নাথৰ ৰিপৰ্ট নিউজ টাইম 3